এনাম ইকাল এনাম তিনি কুটিম লেশ বেহিলে আমাক জানা বড় ভুল মন্দ আজি বা কালি বা পরো হইবা হাজিয়া খেজ খন্দ এ নাম সত সতেশ অখহিনী সেনা মাৰিল 17 বাৰ আৰু বা কতে সৈন্য সাজি আছে নজানো এগুলো সমস্ত মহাভাগৱতৰ দশম স্কন্ধৰ মাৰ্চোৱা পদবন্ধে আৰম্ভ হৈছে আৰু এই পদত শ্ৰীকৃষ্ণ প্ৰভুৱে জৰাসন্ধৰ লগত মহাযুদ্ধ কৰি থকাৰ বিৱৰণ সেই বিৱৰণৰ অংশ হিচাপে 17 বাৰ ইতিমধ্যে জৰাসন্ধই আক্ৰমণ কৰিছে আৰু প্ৰতি বাৰতে তেওঁ 23 অক্ষৌহিণী সেনা লৈ তেওঁ মথুৰা আক্ৰমণৰ চলৰে কৃষ্ণক বধ কৰিবৰ কাৰণে তেওঁ এই যুদ্ধ আয়োজন কৰিছে জৰাসন্ধই কৃষ্ণৰ ওপৰত দ্ৰোহ কৰাৰ মূল কাৰণ এটাই যে কংসক তেওঁ বধ কৰিলে কংস জৰাসন্ধৰ জোঁৱাই হয় গতিকে জৰাসন্ধৰ দুগৰাকী কন্যা কংসৰ ভাৰ্যা যেতিয়া তেওঁলোক বিধৱা হৈ গ'ল লগে লগে তেওঁলোকৰ যিটো মনত দুখ সেই দুখটো গৈ পিতৃ জৰাসন্ধৰ ওচৰত কান্দি কান্দি যেতিয়া দুখৰ বৰ্ণনাবিলাক দিছিল কোনো পিতৃয়ে নিজৰ কন্যাৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে বা সন্তানৰ দুখ সহ্য কৰিব নোৱাৰে সেইকাৰণে স্বামী সন্তানৰ ওপৰত প্ৰতিশোধ লোৱাৰ কাৰণে যিটো আবেদন কৰিছিল জৰাসন্ধই আৰু জৰাসন্ধই কৃষ্ণক বিয়াৰ আগতে নানা কাৰণত কৃষ্ণক তেওঁ শত্ৰু জ্ঞানী কৰি আহিছিল আৰু এইটো সুযোগতে যেনে যেনে হ'লেও কৃষ্ণক বধ কৰিবৰ কাৰণে তেওঁ এই বদ্ধপৰিকৰ কৰিছে আৰু 23 অক্ষৌহিণী সেনা লৈ প্ৰথমবাৰ আক্ৰমণ কৰোঁতে তেওঁ ভবা নাছিল যে কিমান বাৰ কৃষ্ণক বধ কৰিবৰ কাৰণে এনেদৰে আহিব লগা হ'ব পাৰে কিন্তু কৃষ্ণই বলোৰামে বা যাদৱ সেনাসকলৰ লগত মহাযুদ্ধৰ জৰিয়তে 23 অক্ষৌহিণী সেনা হয় মৰিছে নহয় 2-4 পৰাই প্ৰথম দি প্ৰাণৰ মমতা তেওঁলোক ঘূৰি আহিব লগা হৈছে আকৌ জৰাসন্ধই 23 অক্ষৌহিণী সেনা আকৌ সংগত কৰি আকৌ যুদ্ধ কৰে এনেকৈ যুদ্ধ কৰি কৰি এবাৰ নহয় দুবাৰ নহয় 16 বাৰ আক্ৰমণ কৰাৰ পিছত 17 নম্বৰ আক্ৰমণ কালযমনৰ জৰিয়তে কৰা হৈছে আৰু কালযমনক বধ কৰিলে প্ৰভু ভগৱন্তে এটা লীলা কৰিছে তাৰ পিছত তেওঁ বলোৰামৰ লগত আলোচনা কৰিছে যে হে দাদা এই দুষ্ট দুৰ্জন এই কালযমন পতিত হ'ল আৰু দুষ্ট জৰাসন্ধই মোক বধ কৰিবৰ কাৰণে আমাক বধ কৰিবৰ কাৰণে বাৰে বাৰে মথুৰালৈ আহি আছে আৰু এইখনত প্ৰজাসকলৰ কিমান দুখ দুৰ্দশা হৈছে এই কথাটো অন্ততঃ সকলোৱে জানিছে কাৰণ যুদ্ধৰ লগত যেতিয়া মৰিব লগা হৈ যায় সাধাৰণ লোকসকলৰ কিমান নগলা কৰিছে গতিকে বলোৰামক কৈছে দাদা জৰাসন্ধকটো মই নামাৰো আপুনিও জানে জৰাসন্ধ মোৰ হাতত বধ নাই আৰু জৰাসন্ধ
কাৰ হাতত বল আছে তাৰো বিধাতাই বিধি প্ৰদান কৰি থৈ দিছে। আৰু জৰাখণ্ডে যিহেতু মোকো মাৰিব নোৱাৰে, ময়ো জৰাখণ্ডক মাৰিব নোৱাৰো, কিন্তু জৰাখণ্ডৰ যিটো স্বভাৱ দেখিলোঁ, তেওঁ আহিয়ে থাকিব। আজি 17 বাৰ গৈছে, আকৌ 18 নম্বৰ বাৰ আহিব। তাৰপিছত এনেকৈ আহি কেতিয়াও এইখন যুদ্ধ জৰাখণ্ডৰ লগত মোৰ কেতিয়াও সমাপ্ত নহ'ব। গতিকে যুদ্ধক মই এতিয়া ত্যাগ কৰিব লাগিব। গতিকে কেনেকৈ ত্যাগ কৰিম? গতিকে এই কথাটো এতিয়া বলুৰামৰ লগত আলোচনা কৰিছে। আহক ইয়াৰ পিছৰ পদত এতিয়া কি সংবিধান লাগে। আমি দুই ভাই দুজনতে যদি আখে জোৰা সুত বান্ধৱ গণকে কাটি মাৰি জুনু দুৰ্গতি কৰে বহুত। কিবা আঁকিবে সবংশকে ধৰি জানো নেও নিজৰ ৰাজ, তেবেতো আমাৰ জীয়ন ধিক্কাৰ পাইব আমি লাজ। এতিয়া কৃষ্ণ এতিয়া ঘোৰ সমস্যাত পৰিছে। হয়, মই জৰাখণ্ডক নামাৰো বা জৰাখণ্ডে মোক মাৰিব নোৱাৰে, প্ৰতিবাৰে তেওঁ পৰাজিত হৈ যায়। কিন্তু জানো চাই এনেকুৱা এটা হৈ যায়, জৰাখণ্ডই যেতিয়া আহি মোৰ লগত যুদ্ধ কৰি থাকিব, তোমাৰ লগত মোৰ লগত যুদ্ধ কৰি থাকোঁতে জৰাখণ্ডৰ অন্যান্য বীৰ পুত্ৰসকল বা বীৰ সন্তানসকল বা অন্যান্য বীৰসকলে যেতিয়া আমাৰ মথুৰাৰ সমস্ত আমাৰ ভাই বংশৰ সমস্তকে যদি আগৰি যদি মাৰে, বধ কৰে আৰু যদি বন্দী কৰি তেওঁলোকৰ দেখালৈকে লৈ গুচি যায়, তেতিয়া মোৰ এটা কম বৰ্তন হ'বনে? গতিকে মোৰ লগতে আমাৰ নগৰবাসীৰো কিমান আজি যুদ্ধত বিনষ্ট হ'ব লগা হৈছে। গতিকে ইয়াৰ কিমান নহয় কিবা এটা আমি উপায় উলিয়াব লাগিব। এই বুলি আজি কৃষ্ণই বলুৰামৰ লগত আলোচনা কৰিছে। হেন জানিয়াগে ভকত ৰাখিত কৰো আজি এক কাজ, মনুষ্য দেহন লংঘিতে নপাৰে, হাজিব দুৰ্গম ৰাজ। বন্ধুগণ মানে থয়া থানে, যবনৰ লৈব প্ৰাণ, এই আলোচিয়া কমল নয়ন, চিন্তিলন্ত সেইকাৰণে দাদা আজি মই এনেকুৱা এটা কথা ভাবিছোঁ যে মনুষ্যই ঢুকি নোপোৱা এনেকুৱা এখন ঠাই আমি নিৰ্মাণ কৰিব লাগিব, য'ত কোনো মনুষ্যই প্ৰৱেশ কৰিব নোৱাৰে, দৈত্য দানৱেও প্ৰৱেশ কৰিব নোৱাৰে। আৰু সেই ঠাইত আমাৰ এইসকলক নগৰবাসীসকলক, মোৰ ভক্তসকলক তালৈকে যেনেকৈ নহওক
যুগপদলৈ মই স্থানান্তৰ কৰিম। তাৰপিছত আমি দুয়োজনে থাকি ৰৈ থাকিম নিৰ্দিষ্ট এটা সময়লৈকে। কাৰ্য বনোৱা হওক লাগে আকৌ এবাৰ, মৰাৰ পিছতো আহক, ক'ব লগা নাই, জৰাখণ্ডও আহক আৰু যোনেই নাহক, অন্ততঃ তেতিয়া নগৰবাসী সুৰক্ষিত হ'ব। তেওঁলোকে আৰু যুদ্ধত বিধ্বস্ত হ'ব নালাগে, মানসিকভাৱে তেওঁলোক কেতিয়াও কষ্টত পৰিব নালাগে। গতিকে এই কথাটোকে এতিয়া মই চিন্তা কৰিছোঁ। এই ৰাম বিশ্বকৰ্মাক আদেশ কৰিলা, সাজিও মোৰ নগৰ সমুদ্ৰ মধ্যবৰ্তী মনোহৰ সৰ্বজনৰো শিকৰ কৃষ্ণৰ আদেশ শিৰত ধৰিয়া তেতিখনে শিল্পী ৰাজে দ্বাদশ যোজন নগৰ নিয়া অগাধ সাগৰ মাজে। লগে লগে প্ৰভু ভগৱন্তে কৃষ্ণই বিশ্বকৰ্মাক স্মৰণ কৰিলে। বিশ্বকৰ্মা আহি গ'ল আৰু বিশ্বকৰ্মাই বুজি পায় আচলতে এইজন যশোদা নন্দন বা দৈৱকী নন্দন প্ৰকৃততে কোন হয়। এইজনে নিৰাকাৰ নিৰঞ্জন পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ লীলা কৰিবৰ কাৰণে আহি কাপৰত এতিয়া পূৰ্ণ ৰূপ, তেওঁ পূৰ্ণ ব্ৰহ্মৰূপ এতিয়া তেওঁ ধাৰণ কৰি লীলা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। সেই ভগৱন্তই এতিয়া বিশ্বকৰ্মাক মাতিলে, মাতি তেওঁ নিৰ্দেশ দিলে যে মোৰ কাৰণে এক সুৰক্ষিত স্থান তুমি নিৰ্বাচন কৰা আৰু তাত মোৰ কাৰণে এখন নগৰ নিৰ্মাণ কৰা। আৰু প্ৰভু ভগৱন্ত কৃষ্ণৰ নিৰ্দেশ পাই শিল্পীৰাজ বিশ্বকৰ্মাই সদায়তো ঈশ্বৰৰ এই আজ্ঞাকে বিচাৰি থাকে। জানো প্ৰভু ভগৱন্তই আজ্ঞা দিয়ক কোনোবা দিনা, সেইদিনাখনে মই ঈশ্বৰৰ কাৰ্য সাধন কৰি মই মোৰ কৰ্তব্য ঈশ্বৰৰ নামত সমাপন কৰিব পাৰিম। যেতিয়া কৃষ্ণই তেওঁক কৈ দিলে যে মোৰ কাৰণে এখন নগৰ নিৰ্মাণ কৰা আৰু এই নগৰতেই মই পৰৱৰ্তী লীলা কৰিব লাগে। আৰু বিশ্বকৰ্মাই কৃষ্ণৰ পাই আনন্দ মনেৰে একে ৰাতিতে সাগৰৰ তলিৰ পৰা ভূমি উদ্ধাৰ কৰি লৈ আহিছে, ওপৰলৈ তুলি আহিছে আৰু এই নগৰত বৈকুণ্ঠৰ আৰ্হিত এক মহা নগৰ তেওঁ নিৰ্মাণ কৰি দিলে। কাৰণ কৃষ্ণ ক'ত থাকিব, ভগৱন্ত ক'ত থাকিব, ভগৱন্ত য'ত বৈকুণ্ঠ য'ত। গতিকে নিজৰ বুলি কৃষ্ণৰ এই মুহূৰ্তলৈকে লৌকিকভাৱে দেখুৱাবলৈ কোনো জাগাই নাই। তেওঁ জন্ম হ'ল ক'ত, কংসৰ কাৰাগাৰত, আৰু জন্ম হোৱাৰ লগে লগে কোনেও নেদেখাকৈ ৰাতিয়ে গৈ যমুনা নদী পাৰ হৈ নন্দৰ যশোদাৰ গৃহত সোমালে। গতিকে তেওঁ নন্দৰ যশোদাৰ গৃহতে সোমাইছে। তেওঁ ইচ্ছা কৰি সেই মা বাপ বুলি তেওঁ সম্বোধন কৰিছে, কিন্তু সেয়াটো সম্পত্তি, নন্দ যশোদাৰ সম্পত্তিটো ভগৱন্তৰ সম্পত্তি নহয়। নিজৰ বুলি ক'বলৈ তেওঁ একোৱেই নাই, কিন্তু বৃন্দাবনত তেওঁ লীলা কৰিলে গোটেই বৃন্দাবনখন মোৰ বুলি তেওঁ ক'ব লগা, তেওঁতো কোনো লৌকিকতা নাই। তাৰ পৰা গুচি আহি কংসক বধ কৰাৰ চলেৰে মথুৰা নগৰত তেওঁ ৰজা হ'ব লাগিছিল। সকলোৱে ভাবিছিল কংসক বধ কৰাৰ শক্তি জগতত কালি নাই,
কংসক বধ কৰিলে যেতিয়া তেওঁ এই মথুৰা নগৰত তেওঁ ৰজা হ'ব লাগে। বেলেগজন আৰু উপযুক্ত নাই, কিন্তু তেওঁতো মথুৰাৰ ৰজা নহ'ল। বন্দী কৰি থৈ দিয়া উগ্ৰসেনক কৃষ্ণই গৈ মোকলাই আনিলে আৰু তেওঁকেই ৰাজ্যভাৰ বা ৰাজকাৰেঙত তেওঁ কি কৰিলে? প্ৰৱেশ কৰালে, ৰাজসিংহাসনত উপবিষ্ট কৰালে আৰু ক'লে যে মই তোমাৰ দাসৰ দাস হৈ এজন সেৱকী হিচাপে মই কেৱল তোমাৰ সকলো প্ৰকাৰে মই সহায় কৰিম, সেৱা আগবঢ়াম, তোমাৰ নিৰ্দেশ লৈ মই সমস্ত কৰ্ম কৰিম। গতিকে এই নগৰখনত থকাৰ কাৰণে জৰাসন্ধই বাৰে বাৰে আহি তেওঁ বধ কৰিবলৈ বিচাৰিছে। কিন্তু জৰাসন্ধ প্ৰকৃতপক্ষে মথুৰা নগৰত অত্যাচাৰ কৰা তেওঁৰ কোনো অভিলাষ নাছিল, কিন্তু কৃষ্ণক বধ কৰিবৰ কাৰণে তেওঁ এই আয়োজন কৰিছে। বা যি কি নহওক, এতিয়া তেওঁ নিজৰ কাৰণে এখন নগৰ নিৰ্মাণ কৰিব বিচাৰিছে, য'ত এই সপ্তদ্বীপা পৃথিৱীত সেই ঠাইখনৰ কোনো অস্তিত্বই নাই। গতিকে তেওঁ নিজৰ কাৰণে বিশ্বকৰ্মাৰ হতুৱাই সেই ঠাইখন নিৰ্মাণ কৰি আমাক দেখুৱাইছে যে এইখন আন কোনো নহয়, স্বয়ং তেওঁ যিহেতু বৈকুণ্ঠ লীলা কৰিবলৈ আহিছে মৰ্তত, গতিকে বৈকুণ্ঠখনকো তেওঁ মৰ্ততে তেওঁ স্থাপন কৰিব লাগিব। সেইখনহে তেওঁ নিজৰ, সেইখনকে কোৱা হৈছে দ্বাৰকা, আৰু সেইকাৰণে তেওঁ দ্বাৰকাপতি বুলি কোৱা হৈছে। কিন্তু তেওঁ সেই দ্বাৰকা দ্বীপটোৰহে তেওঁ ৰজা হিচাপে বা অধিকাৰী হিচাপে তেওঁ আনৰ আগত পৰিচয় দিছে। তাৰ বাহিৰে মথুৰাকে আদি কৰি সপ্তদ্বীপা পৃথিৱীত যিহেতু উগ্ৰসেনৰ জৰিয়তে ৰাজত্ব চলি আছে, তাত কোনো কাৰণতে তেওঁ ক'ব লগা হোৱা নাই যে এয়া মোৰ অধিকাৰ আছে। গতিকে প্ৰভু ভগৱন্তে কেৱল নিজৰ কাৰণে বিশ্বকৰ্মাৰ হতুৱাই দ্বাৰকা নিৰ্মাণ কৰি তাৰ জৰিয়তে তেওঁ আচল যিখিনি লীলা এতিয়া কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে, সেইখিনি নিশ্চয় কৰিব। আৰু যি কি নহওক, এতিয়া বলৰামক ক'লে যে এই পদ্ধতিৰ মাজেৰে আমি আমাৰ নগৰবাসীক ৰক্ষা কৰিব লাগিব আৰু জৰাসন্ধৰ পৰাও যুদ্ধৰ পৰা আমি এৰাই চলিব লাগিব। আহক ইয়াৰ পিছত দ্বাৰকাত গৈ তেওঁলোক কেনেকৈ উপস্থিত হ'ল। নগৰ কজুৰি মহাযত্ন কৰি গৰদিলা ভয়ংকৰ আশুক মনুষ্য চাপিবে তাৰ চাৰিখা নদীব দিলা সিংহদাৰ দেখিতে আদি বিলিংগ সতিক কপাত জলে সুবৰ্ণ সিংহ বিশ্বকৰ্মে যত জানন্ত পুৰি চিত্ৰকৰ্ময় আছে মানে কৃষ্ণৰ ইংগিতে দেখিতা কবি মানে বহু কবিহৰ যেহেন মন্দিৰ সেই মতে বীৰ
কৃষ্ণৰ আদেশ মতে নিৰ্মাণ কৰা এই দিব্যপুৰী তেওঁৰ সমস্ত জ্ঞান বুদ্ধি তেওঁৰ কলা সংস্কৃতি গোটেইখিনি প্ৰয়োগ কৰিছে। ইয়াত আৰু তেওঁ কোনো কাৰণে বাকী ৰখা নাই। তেওঁ কিবা এটা ভালকৈ ভাবিছে আৰু কৃষ্ণৰ নামত সমৰ্পিত কৰিবৰ কাৰণে তেওঁ চিন্তা কৰিছে। ইয়াত তেওঁ নিজৰ সৰ্বস্ব উজাৰি এই বৈকুণ্ঠপুৰীখন দি এই দ্বাৰকা নিৰ্মাণ কৰিবলৈ যাওঁতে তেওঁ কি কৰিছে যে দ্বাদশ যোজনৰ বহল এই মহা দিব্যপুৰী সাগৰৰ মাজত তেওঁ নিৰ্মাণ কৰিছে। চাৰিওফালে ভয়ংকৰ ভয়ংকৰ গড় দিছে আৰু এই গড় ভেদি কোনো কাৰণতে মনুষ্যৰ বুলিয়ে নহয় কোনো জীৱ জন্তু দৈত্য দানৱে তাক কেতিয়াও বিনা অনুমতিত প্ৰৱেশ কৰিব নোৱাৰে। আৰু তাত দিব্য চাৰিখন দুৱাৰ সিংহ দুৱাৰ হিচাপে গণ্য কৰি চাৰিখন দুৱাৰ তেওঁ নিৰ্মাণ কৰিছে। একদম ফটিকৰ দৰে উজ্জ্বল হৈ আছে। আকাশলংঘী শৃংগবিলাকত যে সুবৰ্ণ খচিত এক মহা দিব্য জ্যোতি প্ৰকাশমান কৰিছে। আৰু কৃষ্ণৰ ইংগিত মতে ক'ত কি দিব লাগে ক'ত কি দিব নালাগে যিমানবিলাক কাৰুকাৰ্য তাত খচিত কৰিব লাগে সমস্তখিনি তাত বিশ্বকৰ্মাই খচিত কৰি ইতিমধ্যে জাতিষ্কাৰ কৰি সদায় কৰাই তুলিছে। হে ৰাম ৰাজ পন্থ যত ৰচিলাই আগত পাছে পাছে উপপথ আঙ্গিনা চোতাল জলে দুহাতে দেখি পুৰে মনুৰথ কটিব বসতি কাটি উচ্চ কৰি গৃহৰ বান্ধিলা কান্ধি ফটিকৰ স্তম্ভ নৰকুম্ভ মুকুতাৰ লগাইলা গান্ধী সুন্দৰ মহা আহল বহল ৰাজপথবিলাক নিৰ্মাণ কৰিছে। ৰাজপথৰ লগত সংযুক্ত কৰাৰ বিভিন্ন উপপথ নিৰ্মাণ কৰিছে আৰু সেই উপপথৰ দুই কাষে নানা ধৰণৰ দিব্য গৃহ তেওঁ নিৰ্মাণ কৰিছে। দেখিলেই মনোমোহা হৈ যায়। আহল বহল চোতাল আৰু তাত সুন্দৰভাৱে ফটিকৰে চাৰিওফালে নানা ধৰণৰ স্তম্ভ শাৰী সজাই তুলিছে।
ঘৰৰ চালতো ইমান সুন্দৰ মনোমোহা মন্দিৰৰ চূড়াৰ দৰে এই দিব্য সতিকৰ স্তম্ভবিলাক তাত নিৰ্মাণ কৰাই নানান ধৰণৰ মণি আৰু মুকুতা লগাই দিছে। আৰু চালে এনেকুৱা লাগে যে নীলকৰ পৰা যেন মণিকৰ সূৰ্যহে যেন জ্বলি আছে, ঠিক এনেদৰে দেখা গৈছে। আৰু সুবৰ্ণৰ ঘটবিলাক খালী খালীকৈ ৰাস্তাত সজাই থোৱা আছে। আৰু দিব্য বাতিবিলাক, বিজুলী বাতিবিলাক তাত সুন্দৰভাৱে সজাই থোৱা আছে। আৰু এই দিব্য গৃহবিলাকত কি কৈছে যে মৰা চৰাই আৰু পাৰকে আদি কৰি সুন্দৰ সুন্দৰ নৃত্য গীত কৰি আছে এই সমস্ত পক্ষীগণে। আৰু দেখিলে হিয়া জুৰি যায়। সোণৰ ৰূপৰ অলংকাৰেৰে সজ্জিত শৃংগবিলাক দেখি মনোমোহা এক ৰূপ দেখা গৈছে। আৰু সেই দিব্য কৰি দেখাৰ লগে লগে নিজৰ কথাও পাহৰি যায়, আনন্দত আত্মৰা হৈ তাতেই মজি থাকিবৰ কাৰণে বাধ্য হ'ব লাগিব। আজি এনেদৰে কৃষ্ণৰ এই মহা নগৰী দ্বাৰকাপুৰী সুসজ্জিত কৰি বিশ্বকৰ্মাই কৃষ্ণৰ কাৰণে অৰ্পণ কৰিছে। মহামরকত চালিলা ভালে মিলা হস্তি হয় মন্দিৰ ভাগে ভাগে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ যত সাজিলা সবে মন্দিৰ সমাৰে মাজত ৰাজাৰ আবাস সাজিলা ৰাতি অকল সাধাৰণ নগৰবাসীৰ কাৰণে দিব্য গৃহবিলাক সজা নাই, তাৰোপৰি ভাগে ভাগে যাৰ যেনেকুৱা কৰ্ম সেই সমস্তবিলাকৰ কাৰণে ভাগে ভাগে ঘৰবিলাক সাজি ৰাখিছে। ব্ৰাহ্মণসকল আছে, ক্ষত্ৰিয়সকল আছে, ক্ষুদ্ৰ বৈশ্য চাৰিটা জাতি আছে। এই চাৰিটা জাতিৰ কাৰণে যাৰ যেনেকুৱা উপভোগ্য বাথান বা গৃহ ঠিক তেনেদৰে সজাই তুলিছে। প্ৰত্যেক গৃহত ব্ৰাহ্মণ থাকিব পৰাকৈ গৃহত প্ৰত্যেক গৃহতে একোটা মন্দিৰ গৃহ মন্দিৰ নিৰ্মাণ কৰিছে। আৰু অন্যান্য গৃহবিলাকতো সেই এটা এটা গৃহ মন্দিৰ নিৰ্মাণ কৰা হৈছে। আৰু ঠিক তেনেকৈ অন্যান্য জীৱ জন্তুবিলাক থাকিবৰ কাৰণে হাতী ঘোঁৰা ইত্যাদি ইত্যাদি জীৱ জন্তুবিলাক থাকিবৰ কাৰণেও সুকীয়া সুকীয়াকৈ গৌশালা পাতিছে, ঘোঁৰাশালা পাতিছে, হস্তিশালা পাতিছে। আৰু ৰন্ধনৰ কাৰণেও সুন্দৰ সুন্দৰ ৰন্ধন গৃহবিলাক তৈয়াৰ কৰিছে। মুঠতে এই সাগৰৰ মাজত যেনেকৈ দিব্য গৃহ নিৰ্মাণ কৰিছে, তাৰ মাজতে আটাইতকৈ সুন্দৰভাৱে সজাই পৰাই তোলা গৃহটি হৈছে ৰজাৰ কাৰণে বা কৃষ্ণৰ কাৰণে যি গৃহ তেওঁ নিৰ্মাণ কৰিছে। সেই গৃহটো আটাইতকৈ সুউচ্চ আৰু আটাইতকৈ দৃষ্টিনন্দন এনেকুৱা এক বৰ্ণ তাত খচিত কৰাইছে। আৰু দেখি মনোমোহা এটা ৰূপ সকলোৱে পাবলৈ
সক্ষম হৈছিল। হে ৰাম ৰাম মাধৱৰ মন্দিৰ সাজিলা তৈলোকতে মনোহৰ সুমৰণে যাক পাতে কখণ্ড নাহি যাৰ পতন্তৰ সুৰতৰুগণ দিব উপবন নিৰ্মিলন্ত কুলে কুল ৰম্য সৰোবৰে পুষ্পিত কমলে ভ্ৰমৰে কৰ চাওক, একে ৰাতিৰ ভিতৰতে অকল নগৰখন নিৰ্মাণ কৰি তাৰ গৃহবিলাক ৰাস্তা ঘাটবিলাক নিৰ্মাণ কৰাই নহয়, তাৰ লগতে অন্যান্য জীৱ জন্তুবিলাক পশু পক্ষীকে আদি কৰি গছ গছনিৰ পৰা আৰম্ভ কৰি সমস্ত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুখী জীৱকো নিৰ্মাণ কৰি তাতেই সংস্থাপন দিছে। কেৱল মনুষ্যৰ বাহিৰে সমস্ত জীৱকে যাৰ যেনেকুৱা বাসস্থান সেই অনুসাৰে তাক সজাই পৰাই তুলি দিছে। হে ৰাম হেন দ্বাৰকা পুৰী সজাইলা ঈশ্বৰ হৰি শুনিলা সকলে দেৱগণে যত জীৱা বস্তু আছে সবে দিয়া পঠাই দণ্ড হে প্ৰণামীয়া কৃষ্ণৰ চৰণী ভূধৰ মাস বাস ইন্দ্ৰে প্ৰথমে দিনন্ত জানি হে আৰু মহাপুষ্প পাৰিজাত যি সভাত থাকি নৰে সুধা কৃষ্ণ নজান নাহি জনা মৰম বিঘাত বিশ্বকৰ্মাই নিৰ্মাণ কৰি দিয়া নগৰখনৰ কথা ইতিমধ্যে স্বৰ্গপুৰীত দেৱতা সমষ্টিয়ে জানিব পাৰি তেওঁলোকৰ মনতো এতিয়া নানান ধৰণৰ উদ্ধত পাইছে। ইন্দ্ৰই ভিতৰি ভিতৰি মনত তেওঁ আনন্দও পাইছে আৰু অকণমান হ'লেও ঈৰ্ষাও কৰিছে, কাৰণ স্বৰ্গৰ ৰজা ইন্দ্ৰ। গতিকে সেই ইন্দ্ৰই প্ৰথম প্ৰভু ভগৱন্তৰ সেৱাৰ কৰ্মৰ দায়িত্বটো নাপালে, পালে বোলে বিশ্বকৰ্মাই। এয়া প্ৰভু ভগৱন্তৰ ইচ্ছা। সেইকাৰণে এতিয়া সেই প্ৰভু ভগৱন্তক পূজা কৰিবৰ কাৰণে হওক বা তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে হওক, যাৰ যেনেকুৱা শক্তি আছে সমস্তখিনি কৃষ্ণৰ সেৱাত নিমজ্জিত কৰিবৰ কাৰণে নিজৰ নিজৰ ব্যৱস্থাৰে সমস্ত অচুৰ্য বিমূৰ্তি শক্তিসমূহ দ্বাৰকালৈ সকলোৱে পঠিয়াইছে। আৰু সুধৰ্মা সভা স্বৰ্গৰ পৰা পঠিয়াই দিছে কৃষ্ণৰ চৰণৰ কাৰণে দ্বাৰকা। যি সুধৰ্মা সভাত বহি কিবা আলোচনা কৰিলে ভোগ ক্ৰিয়া ভাগৰ ইত্যাদি ইত্যাদি অলসতা ভাৱ নাইকিয়া হৈ যায়, আনন্দ মনেৰে সমস্ত জগতত পাহৰি যোৱাৰ এটা ব্যৱস্থা সেই সুধৰ্মা সভাত আছে। যিটো সুধৰ্মা সভাত কৃষ্ণৰ নিমিত্তে ইন্দ্ৰই প্ৰদান কৰিছে। আৰু যিমান যি সম্পদ লাগে, যাৰ যি হাতত যি শক্তি আছে, সেই সমস্তখিনিয়ে নিশাটোৰ ভিতৰতে দেৱতাসকলে সেই নগৰত প্ৰতিষ্ঠান কৰিছে।
হে রাম নিধিপতি কুবেরে অশ্বনিধি পঠাইলন্ত পদ্ম মহাপদ্ম আদি কৰি ধনে ধান্যে কেটিলে পূৰ্ণ ভৈল মহাৰত্ন মাধৱৰ দ্বাৰকা নগৰী আৰু হব সিদ্ধ সাধ্য যাক যেন অধিকাৰ দিয়া সন্তই আপুনি মুৰাৰী সেই বস্তু আনি কৃষ্ণ তলৰ বিলা জানি অনেক ভগতি কৰি এইফালে মথুৰাবাসীয়ে গমেই পোৱা নাই ক'ত কি হৈছে জগতৰ অন্য কোনোৱে গম পোৱা নাই অথচ এই মথুৰাবাসীকে সেই দ্বাৰকা নগৰীত সুখে সম্ভোগে ৰাখিবৰ কাৰণে প্ৰভু ভগৱন্তে এই যতনবিলাক কৰিছে মথুৰা নগৰৰ পৰা এটা সম্পদো কৃষ্ণই দ্বাৰকালৈ লৈ নিনিয়ে ৰথত ঘোঁৰাত বা অন্যান্য যান বাহনত এখন সম্পদো মথুৰাৰ পৰা কোনো ইফাল সিফাল নকৰে কেৱল খালি এই মনুষ্য গণক তাৰ পৰা তেওঁ লৈ আহিব কিন্তু আনি যেতিয়া দ্বাৰকাত থব কি খাব আগতীয়াকৈ সেইকাৰণে দেৱসকলৰ জৰিয়তে সমস্ত ভোগ দ্বাৰকাত তেওঁ প্ৰতিষ্ঠা কৰাইছে যেন মথুৰাবাসীয়ে আহি পোৱাৰ লগে লগে কোনো অভাৱত পৰিব লগা যেন নহয় এইকাৰণে সমস্ত দেৱতাবিলাকেও এই কৃষ্ণৰ সেৱাত নিমজ্জিত হৈ কৃষ্ণৰ গুণগান গাই যাৰ যি শক্তি সমস্তখিনি ভগৱন্তৰ চৰণত অৰ্পণ কৰি মহাভকতিৰে কৃষ্ণক স্তুতি আৰম্ভ কৰিছে হে ৰাম যোগেশ্বৰ হৰি পাছে মথুৰাত যত আছে আপোন ভকত নৰ নাৰী সমস্তকে যোগ বলে নিয়া প্ৰভুৱে গতিয়ে ধৰিলা সেই দ্বাৰকা কেলমতে আমি হইলো ইমা গুণ দেখ হেন তাকন জানি নাই গুণৰে মহাৰত্ন গৃহ পক্ষী মাধৱৰ প্ৰসাদত থাকিলা পৰমৰ মথুৰাক হৰি আহি বলো বুলি লাহাকি দাদা তুমি থাকাই ঠাই ৰাখিবা নগৰক মই কাল উপায় সংহৰি এবারে প্রভু ভগবানকে কি করে জানালেন যে সমস্ত মথুরাবাসী
যোগ নিদ্ৰাত পতিত কৰে, অচেতন কৰে দিয়ে। আৰু কোনেও গম নোপোৱাকৈ তেওঁলোকক দ্বাৰকালৈ লৈ গ'ল আৰু একোটা গৃহত একোজন গৃহস্থ বা তেওঁৰ পৰিয়ালবৰ্গক সুন্দৰভাৱে তাতেই সংস্থাপিত কৰাই বিচনাত শুৱাই থৈছে। সাৰ পাই যেতিয়া দেখিছে মই কি গৃহত আছিলোঁ, এতিয়া কি গৃহত এতিয়া মই এতিয়া শুই আছোঁ, নিজে চাই আচৰিত হৈছে। যদি কাৰোবাৰ ভঙা চিঙা কিছু জুপুৰি আছিল মথুৰা, এতিয়া দেখিছোঁ একদম দিব্য গৃহ। এই দিব্য গৃহ পাই কেনেকৈ এতিয়া দুখ কৰিব। আৰু লগতে কি পৰিজন কাষতেও ক'তো এৰি আহিব লগা হোৱা নাই, সমস্ত লগতে আছে। মথুৰাত যি খবৰ আছে ইয়াতো গোটেই একে খবৰ আছে। গতিকে এই সমস্তবিলাক নিজৰ মানুহখিনি পোৱাৰ পিছত, নিজৰ ভঙা চিঙা গৃহটোৰ পৰিৱৰ্তে দিব্য গৃহ এটা পোৱাৰ পিছত কোনে দুখ কৰিব। গতিকে এয়া কৃষ্ণৰে লীলা, কৃষ্ণৰে মানে মহত্ব বুলি তেওঁলোকে আনন্দিত হৈছে আৰু কৃষ্ণ গুণগান গাই সকলোৱে এনেদৰে মানে তেওঁলোকে ৰং কৰি আছে। কিন্তু ইফালে নগৰত কেৱল বলৰাম আৰু কৃষ্ণ দুজন আছে। এইফালে কাল যাবলৈ চাৰিওফালে আজৰি ধৰিলে। তেতিয়া বলৰামলৈ চাই বেছিকে হাঁহি এটা মাৰি কৈছে, দাদা তোমাকে নগৰখনৰ দায়িত্ব দিলো, তুমি ৰখীয়া হৈ থাকা। মই এতিয়া কাল যাবলৈ কিবা এটা গুটি লগাব কাৰণে মই এতিয়া ওলাই যাম। এইবোৰে অকলশৰে কৃষ্ণই বিনা অস্ত্ৰেৰে বিনা জানেৰে ৰথেৰে তেওঁ খোজকাঢ়ি নগৰৰ পৰা বাহিৰলৈ ওলাই আহি কাল দমনক দেখা কৰিবৰ কাৰণে বিচাৰিছে। আৰু আনন্দমনে বলৰামেও সেই খালী নগৰখনত তেওঁ কৃষ্ণৰ কথা চিন্তা কৰি ৰৈ আছে। কি কৃষ্ণ লীলা, চকুৰ আগতে চমৎকাৰ হৈ আছে। কৃষ্ণই বলৰামে আধা বুজিছে, আধা বুজা নাই। কাৰণ তেওঁতো ভগৱানৰ অংশৱতাৰ, কিন্তু কৃষ্ণৰ যিটো অন্তৰৰ বুদ্ধিবিলাক তেওঁ বুজি পোৱা নাই। কিন্তু কৃষ্ণকো তেওঁ জানে, কৃষ্ণই কি লীলা কৰিব এইটোহে এতিয়া তেওঁ নাজানে। গতিকে তেওঁ কৃষ্ণৰ কথা চিন্তা কৰি অকলশৰে সেই নগৰত লৈ আছে, কৃষ্ণ ওলাই গৈছে। বলভদ্ৰে হাস্য কৰি বুলন্ত চলিও হৰি আমাৰ লাগিল যিটো কাজ হেন শুনি বনমালী একে চৰে জান্ত চলি গৈল সিংহ দুৱাৰ বাদ তিনি নিজৰ অস্ত্ৰ শস্ত্ৰ কটিত বান্ধিয়া বস্ত্ৰ ফুলাতে জান্ত ভূমি পাৱে গলে দোলে বনমালা মুখ গলে খটিকালা পৰম মোহন ভংগী ভাবে। এতিয়া অতি হাস্যবদনে বলৰামেও কৃষ্ণক বিদায় কৰে। তুমি বাৰু মোক যিটো দায়িত্ব দিলা, মই বাৰু এই দায়িত্বটোকে চম্ভালি থাকো। এইবুলি তেওঁ পদব্ৰজে খোজকাঢ়ি মুখ্য যিখন সিংহ দুৱাৰৰ বাহিৰলৈ ওলাইছে। কাৰণ অন্যান্য যিমানবিলাক সৈন্য আহিছে, সেই সৈন্যবিলাকৰ লগত
এতিয়া যুদ্ধ কৰিব লগা হ'লে কোনে কৰিব? বলৰামে কৰিব। এজন কালদমনৰ লগতে কৃষ্ণই লীলা কৰিব, কিন্তু বাকী সমস্তটো নগৰত প্ৰৱেশ কৰিবলৈ আহিব। গতিকে বলৰামে এইবাৰ অস্ত্ৰ শস্ত্ৰ ত্যাগ কৰিছে। কঁকালত টঙালি বান্ধি তেওঁ খালী হাতেৰে পদব্ৰজে তেওঁ বিজয়তে আহি আছে। আৰু যিটো আনন্দ উৎসাহত তেওঁ খোজ দিছে, ডিঙিত পিন্ধি থকা বনমালাই ইমান সুন্দৰভাৱে ধূলা দি আহি আছে, দেখিলেই উপকৃত হৈ গৈছে। আনন্দ মনেৰে কৃষ্ণই এতিয়া বলৰামে বাহিৰলৈ নগৰ বাহিৰলৈ আহিছে, আৰু কৃষ্ণই কালদমনৰ ওচৰলৈকে তেওঁ ভ্ৰমণ কৰিছে। হে ৰাম গুণা শুদ্ধ বুধ গহন, কৃষ্ণৰ চৰিত্ৰ যেন তাক কোনে কহি পাৱে সীমা, সাগৰে নগৰ হুৱে পাপী বৈকুণ্ঠ পাৱে, হেন টান আশ্চৰ্য মহিমা, অদ্ভুতৰো অদ্ভুত এইটো দৈৱ কিৰসুত, জানি আগতে জীৱ সংশয়, জ্ঞান এক নাম ডাকি সকলে পূৰ্ণ পাৱে, এই নিখিল পাতক তাহান কথা কৰিতো শুনি আদৰতে যে, তাহান সমান নাহি পাপী, কেন জানি মুকুন্দৰ গুণ নাম মনোহৰ, হৃদয়ত ধৰা চাপি। মহাভাগৱতে কৃষ্ণৰ দ্বাৰকা নিৰ্মাণৰ মহালীলাৰ পাঠ ধৰি এক সুন্দৰ উপদেশ প্ৰদান কৰিছে যে, হে শুনা বুধগণ, কৃষ্ণৰ যি চৰিত্ৰ, এই চৰিত্ৰৰ মহিমা কোনে কৈ শেষ কৰিব পাৰে? কৃষ্ণৰ ইচ্ছা হ'লে সাগৰতো নগৰ হ'ব পাৰে, আৰু নগৰো সাগৰ হ'ব পাৰে। কৃষ্ণৰ ইচ্ছা হ'লে মহাপাপীও বৈকুণ্ঠ পাব পাৰে, আৰু বৈকুণ্ঠবাসী কোনোবাজনেও কৃষ্ণৰ ইচ্ছাত পুনৰবাৰ বৈকুণ্ঠৰ পৰা আকৌ মৰ্ত্যলৈ বা সংসাৰলৈ আহিব লগা হ'ব পাৰে। এই প্ৰভু ভগৱন্তৰ নামৰ যিটো তত্ত্ব লীলা, আজি সেইখিনি প্ৰচাৰ কৰিছে কোনে? সাধাৰণ এক মনুষ্য ৰূপ ধাৰণ কৰি দৈৱকীৰ পুত্ৰৰূপে পৰিচয় দিয়াই যদুবংশত জন্মগ্ৰহণ কৰা এজন সাধাৰণ মনুষ্য ৰূপে তেওঁ পৰিচয় কৰাই দিছে জগতক, আৰু মহালীলা কৰি নেদেখা নিৰঞ্জন প্ৰভু ভগৱন্ত পূৰ্ণ ব্ৰহ্মই মনেৰে ভাবিলে সমস্ত কৰ্ম সাধন হয়, সেই মনেৰে ভাবি তেওঁ সমস্ত কৰ্ম নিজ ইচ্ছামতে কৰি আজি অলৌকিকতাৰে ভৰা এক নগৰ নিৰ্মাণ কৰিছে নিজৰ কাৰণে, আৰু নিজৰ লগতে নিজৰ ভক্তসকলক তাতেই ৰক্ষা কৰিছে, আনন্দিত কৰিছে। এইবোৰ প্ৰভু ভগৱন্তৰ লীলাৰ কথা শুনি ভকত সমস্তই সেইকাৰণে বিস্ময় লাগে। যাৰ নাম লোৱাৰ লগে লগেই অন্তৰৰ ভিতৰত থকা মহাপাপবোৰবিলাক নাইকিয়া হৈ যায়, ক্ষয় হৈ যায়। গতিকে সেইকাৰণে কৈছে, তাহান কথাটো যিটো শুনিয়া আদৰে তেজে, তাহান সমান নাহি পাপী।
সেইজন কৃষ্ণৰ সমস্ত কথা জানি শুনি বুজি যিসকলে তেওঁ আদৰ নকৰে, যিসকলে তেওঁৰ নাম নলয়, যিসকলে তেওঁক ভক্তি নকৰে, সেইসকলৰ সমান মহাপাপী জগতত নাই। যাৰ নাম ল'লে সংসাৰ কৰি যাব পাৰে, যাৰ নাম ল'লে সমস্ত ভোগ পাব পৰাকৈ ভগৱন্তৰ কৃপা পাব পাৰে, সেই নামটো আমি শুদ্ধভাৱে ল'বৰ কাৰণে কেতিয়াও আমি কষ্টও কৰিব নালাগে, কায় ক্লেশো কৰিব নালাগে। কেৱল মন বুদ্ধি আমি তেওঁৰ ওচৰত সমৰ্পণ কৰিব পাৰিব লাগিব। কেনেকৈ সেইজন প্ৰভু ভগৱন্তক বুজিব পাৰি? যদি সেই জ্ঞানটো অহা নাই, তেতিয়াহ'লে গুৰুৰ শৰণ লোৱা, ভকতৰ শৰণ লোৱা, নামৰ শৰণ লোৱা, দেউৰ শৰণ লোৱা। গুৰু, দেও, নাম, ভকত এই চাৰি ব্যৱস্থাত যেতিয়া আমাৰ শৰণ হ'ব, মহামূৰ্খজনে মহাজ্ঞান পাব, মহাদুৰ্বলীজনে মহাশক্তি পাব, আৰু তেওঁ যিটো ভোগ কৰিব বিষয় সংসাৰত থাকি তেনে ভোগ কোনেও কৰিব নোৱাৰে। গতিকে সেইকাৰণে সেইজন প্ৰভু ভগৱন্তক কি কৰিব দিছে? হেন জানি মুকুন্দৰ গুণ নাম মনোহৰ হৃদয়ত ধৰা আক চাপি। সেইজন প্ৰভু ভগৱন্তক হৃদয়ত চাপি ধৰিবৰ কাৰণে মহাভাৰতে মহাভাৰতে প্ৰদান কৰিছে। কৃষ্ণ কৃষ্ণকে পৰম ইষ্ট জানাক নিষ্ঠে নিষ্ঠ আনসবে তেজা তত্ত্ব কাম অনন্ত কন্দলী ভনে গতি নাহি কৃষ্ণ বিনে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম